ফাংচন চাবলৈ লৈ যোৱাৰ চলাৰী সংঘটিত কৰিলে পিতৃয়ে কন্যাৰ সৈতে অপকৰ্ম। নিজৰ জীয়েকক ক'লে বোলে ফাংচন চাবলৈ যাওঁ। ক'ত গৈছে চিকা শৰ্মা, ক'ত গ'ল সত্যৰঞ্জন বৰা, ক'ত গ'ল শৃংখল চলিহা, ক'ত গ'ল বীৰ লাচিত সেনাৰ সেই সেনা জোৱানসকল সদস্যসকল যিসকলে বুকুত থপৰি থপৰি কৈ থাকে আমি বীৰ লাচিত সেনাৰ সৈনিক হয়। সেইজন মহিলা যিজনৰ নাম চিকা শৰ্মা। কোনোবা এজন মিয়াই যদি কোনোবা এজন হিন্দু ছোৱালীক ধৰ্ষণ কৰে, কোনোবা এজন হিন্দু জীয়ৰীক ধৰ্ষণ কৰে, সেইটো লৈ কেনে সমগ্ৰ অসম উত্তাল হয়, আন্দোলন কৰে, প্ৰতিবাদ কৰে, সমগ্ৰ ৰাজপথ বিলাক বুক কৰে আৰু মিয়া হাটাও অভিযান শ্লোগান মাৰে, মিয়া খেদিব লাগে, মিয়া ভগাব লাগে। ক'ত গৈছে আজি এই নিউজটো সম্পূৰ্ণ মই চাইছো, কিন্তু এই নিউজটোত কিন্তু এই নিউজ কৰাজনে কিন্তু এই ব্যক্তিজন ধৰ্ষণ কৰা ব্যক্তিজনে কিন্তু নাম কোৱা নাই। ধৰ্ষণ কৰা ব্যক্তিজনৰ নাম কি, ধৰ্ষণ হোৱা ছোৱালীজনৰ নাম কি, ধৰ্ষণ হোৱা পৰিয়ালটোৰ কোনোবা এজন সদস্যৰ নাম উল্লেখ কৰা নাই নিউজটো। কিয়? কাৰণ তেওঁ গদি মিডিয়া হয় আৰু গদি মিডিয়া সকলৰ লাইচেন্স নাই, এইবিলাক নাম ল'বলৈ অকাত নাই, দম নাই। এইসকল ধৰ্ষণকাৰী, এইসকল ভুক্তভোগী পৰিয়াল যদি কোনোবা এজন মিয়া হলেহেঁতেন, কোনোবা এজন মুছলমান হলেহেঁতেন, চিঞৰ বাখৰ কৰি বাৰে বাৰ হেজাৰ হেজাৰ বাৰ নাম ললেহেঁতেন, মিয়াই ধৰ্ষণ কৰিলে, অমুক কৰিলে, তমুক কৰিলে, কিমাননো কি কথা আৰু শুনিব আপুনি। গতিকে এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰিব। মই এই ভিডিঅ'ৰ জৰিয়তে কি বুজাব খোজো, কি ক'ব, সম্পূৰ্ণ ভিডিঅ'টো চালে আপুনি ভালকে বুজি পাব। মই ভালকে জানো গুণ্ডা, মাস্তান, লম্পট, ভণ্ড, চুৰ, ডকাইত এইবিলাকৰ কোনো ধৰ্ম নাই, এইবিলাকৰ কোনো জাত পেট নাই। তেওঁলোকে যিকোনো ধৰ্মৰ হ'ব পাৰে, যিকোনো জাতিৰ মানুহে হ'ব পাৰে। কিন্তু মই এই ভিডিঅ'টো কেৱল মাথো সেইসকল ব্যক্তিৰ কাৰণে বনাইছো, সেইসকল মানুহবিলাকৰ কাৰণে বনাইছো যিসকল মানুহ কেৱল মাথো এক সম্প্ৰদায়ক টাৰ্গেট কৰে, একসকল ব্যক্তিক টাৰ্গেট কৰে, সেইসকল মানুহৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো। মই ভিডিঅ'টো সম্পূৰ্ণ চাইছো, কিন্তু এবাৰো নাম লোৱা নাই সেই ধৰ্ষণ কৰা কুলাংগাৰ পিতৃজনৰ, ধৰ্ষিতা ছোৱালীজনৰ নাম লোৱা নাই, ধৰ্ষিতা পৰিয়ালৰ কোনোবা এজন সদস্যৰ নাম লোৱা নাই। কিয় লোৱা নাই? লাজ লাগে। চিকা শৰ্মা লাজ পাব, সত্যৰঞ্জন লাজ পাব, শৃংখল চলিহা লাজ পাব, বীৰ লাচিত সেনাৰ সদস্যসকলে লাজ পাব। আহক এতিয়া ওলাই আহক এতিয়া সেইসকল ব্যক্তি যিসকলে কোনোবা এজন মুছলমানে ধৰ্ষণ কৰিলে, তেওঁৰ কাৰণে হেজাৰ হেজাৰ লাখ লাখ মানুহ ৰাজপথত ওলাই আহক এতিয়া, কিবা এটা মাত মাতক, চিঞৰ বাখৰ কৰক। সেইজন মহিলা, সেইজন ব্যক্তি আমাৰ আই মাতৃক, আমাৰ হিন্দু মানুহবিলাকে ধৰ্ষণ কৰিলে, কিবা কৰিলে, সেইটো আমি চাই ল'ম, সেইটো আমি চাই ল'ম। তহঁতে কিয় আহিবি, তহঁতে কিয় আমাৰ আই মাতৃসকলক ধৰ্ষণ কৰিবি? এনেকুৱা ধৰণৰ সেই কথা কোৱা সেই মহান ব্যক্তিজন চিকা শৰ্মা, মই তেওঁক ক'ব খুজিছো, আপোনাৰ যদি অকাত আছে, আপোনাৰ যদি দম আছে, আপুনি সমগ্ৰ ৰাইজ এক ঠাই কৰি কেনে ৰাজপথত ওলাই আহক আৰু প্ৰতিবাদ কৰক। এতিয়া চাম আপোনাৰ মুখৰ সেই তেতিয়াৰ দৰে কথাবিলাক ওলাই নে নাই। চাম এতিয়া বীৰ লাচিত সেনা মানুহবিলাকৰ পৰা, নিজকে বীৰ লাচিত সেনা সদস্য দাবী কৰা সেইসকল ব্যক্তিক চাম এতিয়া তেওঁলোকে এইটো লৈ কিবা মাতে নে নাই। ক'ত গৈছে সত্যৰঞ্জন বৰা? আমাৰ জীয়ৰী, আমাৰ বোৱাৰী, আমাৰ আই মাতৃসকলক ধৰ্ষণ কৰিব আৰু আমি চাই থাকিম। বহুত নিকৃষ্ট মন্তব্য কৰা সেইজন সত্যৰঞ্জন বৰা ক'ত গৈছে? এতিয়া পলালে। এতিয়া মাতিবনে নাই? মোৰ কোনো হিন্দু মুছলিম কৰিবলৈ মোৰ ইচ্ছা নাই, মই কেৱল মাথো সত্য কথা সদায় কৈয়ে থাকিম। কিয় গদি মিডিয়া বিলাকে নাম নকয়? নাম কোৱাতে কিয় ইমান লাজ পায়, কিয় ইমান ভয় পায়? কোনোবা এজন আলী আব্বাছ খান হলে, কোনোবা এজন ড্ৰাগছ সৰবৰাহকাৰী, কোনোবা এজন ধৰ্ষণকাৰী, কোনোবা এজন চুৰ ডকাইত হলে ক'বলৈ লাজ পায়। আৰু এইবিলাক নিকৃষ্ট কৰ্মকাণ্ড যদি সেই একেটাই কৰ্মকাণ্ড যদি আন কোনোবা এজন হিন্দু মানুহে কৰে, আন কোনোবা এজন খিলঞ্জীয়া অসমীয়া হিন্দু মানুহে কৰে, সেইবিলাক নাম ক'বলৈ লাজ পায় আৰু ব্লাৰ কৰি দিয়ে, মানে মুখখন কলা কৰি দিয়ে, ঢাকি দিয়ে, মানে মুখখন দেখাবলৈ টান পায়। লাজ পাব। আমাৰ মানুহবিলাকে চুৰি কৰিছে, আমাৰ মানুহবিলাকে ধৰ্ষণ কৰিছে, এইটো আমাৰ লাজ। আৰু কমেণ্ট বক্সত কমেণ্ট কৰাবিলাকক কৈছো মই, যেতিয়া কোনোবা এজন মিয়াই কৰে, তেতিয়া হেজাৰ হেজাৰ লাখ লাখ মানুহবিলাকে তাত কমেণ্ট কৰে, এই মিয়াসকলক খেদিব লাগে, পঠাব লাগে, বাংলাদেশত দিব লাগে, কাটাতাৰ পাৰ কৰি দিব লাগে। এনেকুৱা ধৰণৰ দমফালি মাৰি থকা সেই মহান ব্যক্তিসকলক মই কৈছো, আজি কিয় আপোনালোকে এইটো ভিডিঅ'ত এনেকুৱা ধৰণৰ কমেণ্ট নকৰিলে? কিয় আপোনালোকে কৰিব লাগিছিলে? কিয় নকৰিলে? আপোনালোকে এটা কথা সদায় মনত ৰাখিব, চুৰ, ডকাইত, লম্পট, গুণ্ডা, মাস্তান এইসকলৰ কোনো জাতি ধৰ্ম নাই। এওঁলোকে যিকোনো জাতিৰ হ'ব পাৰে, যিকোনো ধৰ্মাৱলম্বী লোক হ'ব পাৰে। আপুনি ডাইৰেক্ট টাৰ্গেট কৰিব নোৱাৰে। হেজাৰ হেজাৰ লাখ লাখ বাৰ চিঞৰি নাম ল'ব, আলিয়ে এইটো কৰিলে, মিয়াই এইটো কৰিলে। এতিয়া লাজ লাগে? যদি লাজ লাগে তেতিয়াহ'লে নিউজ কৰাৰ সময়ত নিজৰ মুখটোও ভালকে ঢাকি দিব। এইসকল কুলাংগাৰৰ নিউজ যেতিয়া আপোনালোকে কৰিব, তেতিয়া মুখটো ভালকে ঢাকি দিব, কাৰণ নিজৰো লাজ যাব, নিজৰ ফেচটো আপুনি দেখাই আছে ন। শ্বেয়াৰ কৰনা ভাই সাহেব, মিলেंगे फिर कभी नया वीडियो में। हम किसी से डरने वाला नहीं है भाई साहब, हम जो सच्चाई बात है, हकीकत बात है, वो हम बता कर ही रहेंगे। धन्यवाद। जय हिंद।